মই বিভিন্ন মঞ্চত এই কথাষাৰ কওঁ যে ভগৱন্তৰ সৈতে আপোনাৰ সম্পৰ্কটো শক্তিশালী কৰিবৰ বাবে তাত তৃতীয়জন মানুহৰ প্ৰয়োজন নাই। ভগৱন্ত আপুনি আপোনাৰ কথাখিনি ভগৱন্তক কওক, ভগৱন্তই শুনিব। আপোনাৰ অন্তৰাত্মাৰ উপলব্ধি পৰমাত্মাৰ সৈতে বিলীন হ'বৰ বাবে মাত্ৰ ভকতিৰ প্ৰয়োজন। তাত তৃতীয়জন মানুহৰ প্ৰয়োজন নাই, কোনো মাজৰ মানুহৰ প্ৰয়োজন নাই, যি মাজৰ মানুহে আপোনাৰ কথাখিনি ভগৱন্তক নি দিব। বেয়া লাগে আজিকালি ৰাজপথত যেতিয়া যাওঁ কেতিয়াবা এনেকুৱা হয়, হঠাৎ ট্ৰেইনখনত গৈ আছোঁ, ট্ৰেইনত এজন মানুহ উঠিব, কথা নাই বতৰা নাই, আহি আপোনাৰ কপালত তিলক এটা লগাই দিব, বোলে 10 টকা এটা দিয়ক। কিয়? মোকতো লগাই দিছে এদিন, কিয় কৰিলে? না পূজা কৰিলোঁ, দিয়কচোন কিবা এটা। মইতো আপোনাক কৰিবলৈ কোৱা নাছিলোঁ, মোৰ ভগৱানক মই কৈ থৈ আহিছোঁ ঘৰৰ পৰা ওলাই আহোঁতে যে মই অমুকলৈ গৈছোঁ দেই প্ৰভু, আৰু মোৰ ভগৱানৰ লগত মোৰ কথা হৈয়ে আছে। আপুনি যে কথাত মোক নুসুধাকৈ যে মোক তিলকটো লগাই দিলে, আপুনি যে মোক সদায় পূজা কৰি দিলে, মইতো পূজা কৰা নাছিলোঁ তেনেকৈ। মোৰ ভগৱন্তৰ সৈতে ভকতিৰ কথাবোৰ বেলেগ, মই পূজা কৰা নাই, গতিকে আপুনি মোক হঠাৎ তিলকটো কিয় লগাই দিলে? এই ভকতিৰ নামত, ধৰ্মৰ নামত একাংশ তেনে দালাল আছে, গতিকে সেই দালালবিলাকক আপোনালোকৰ মাজত সোমাবলৈ নিদিব। যিবিলাক দালাল আপোনালোকৰ মাজত ঘূৰি ফুৰে, সেই দালালবোৰক সোমাবলৈ নিদিব। ঠায়ে ঠায়ে সোমাই থকা দালাল, যিবিলাক দালালে হঠাৎ ৰাজপথত থাকোঁতে আপোনাৰ দোকানখনত কোনোবাই দিনা সোমাব, বোলে কৃষ্ণ তিলি অকণমান কিবা কিবি কৰি দিব আৰু লগে লগে ক'ব বোলে দিয়া। কৰ্ম সকলোৰে আছে, আমি কৰ্মক শ্ৰদ্ধা কৰোঁ। আমাৰ গুৰুজনাই কৈছে যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, আমি কাৰো ধৰ্ম হিংসা কৰিবলৈ যোৱা নাই, কিন্তু আমি আমাৰ কামটো কৰি থাকোঁতে তেওঁলোকে আমাক বাধা দিব নোৱাৰিব। আমি আমাৰ কামখিনি সৎ পথেৰে কৰিছোঁ, গতিকে তাত তেওঁলোকে আহি আমাক আক্ৰমণ কৰিব নোৱাৰিব। আৰু অসমীয়া মানুহবোৰ খুব আৱেগিক, আমাৰ আৱেগবোৰ ধান খেৰৰ জুইৰ দৰে। আমি ইমান আৱেগিক, যাৰ বাবে আমাক আজি অনলাইনতো ভগৱান পোৱা যায় বুলি আমাক ঢপলিয়াই টানি নিব পাৰে, কাৰণ আমি আৱেগিক। আমি ফটো এখন দেখাৰ লগে লগে যদি কোৱা হয় 10 জনক শ্বেয়াৰ কৰক, ভাল খবৰ পাব, আমাৰ আইসকলে প্ৰথমেই শ্বেয়াৰ কৰিব। সঁচা কথা। কাইলৈ যদি কয়, মই সঁচা কথা লিখি থৈ যাব পাৰিম, কাইলৈ যদি শুনে যে এই আমুকজোপা গছ এজোপা ওলাইছে, তাত বোলে ভগৱান ওলাইছে, ভগৱান ওলাইছে কি কোনোবা এগৰাকী তাত কৃষ্ণ লম্ভিছে বুলি তাত পৰি থাকিব। মই আচৰিত হওঁ, ভগৱানৰো এনেকুৱা সময় আহিল যে মনুষ্যৰ গাত লম্ভিবলৈ। ভগৱানৰতো নিজৰো ঠাই আছে। আপোনাৰ মোৰ, আপুনি মোৰ ইমান শুদ্ধ অন্তৰ নহয় যে আপোনাৰ মোৰ গাত ভগৱন্ত লভিব। লভিলে কেতিয়াবা অসুৰহে লম্ভিব, হয়নে? আমি যিবোৰ কৰিছোঁ, লভিলে কেতিয়াবা অসুৰহে লম্ভিব। মই আচৰিত হওঁ যে অসমত ভগৱান লম্ভা মানুহ ওলায়, যে ভগৱান কাৰোবাৰ গাত লম্ভিব পাৰে নেকি? লম্ভিব এই শব্দটো প্ৰয়োগ কৰিব পাৰোঁ নেকি কেতিয়াবা? ভগৱান লম্ভিব পাৰে, আচৰিত। এতিয়া আমাৰ মানুহবোৰ এনেকুৱা, এতিয়া যদি হঠাৎ ক'ৰবাত কৈ দিয়ে যে আমুকৰ গাত ভগৱান ওলাইছে, যাওক, বোলে কি হ'ব, আপোনালোকে যদি সেৱা কৰে মনোকামনা পূৰণ হ'ব। আৰু কাইলৈ দেখিব দীঘলীয়া শাৰী, বাতৰি কৰি তত নাপাম আমি, তাত দীঘলীয়া শাৰী ৰাতিপুৱাৰ পৰা তত নাই। আমাৰ ঠাইখিনিতো এগৰাকীৰ গাত ভগৱান বোলে লাগিছিল, বোলে দেই লাগিছিল। তাৰপাছত দেখিলোঁ আজিকালি, সেইদিনা দেউতাক সুধিছোঁ সেইফালে পাৰ হৈ যাওঁতে, আগৰ ঘৰটো এতিয়া নাই, সেই ঠাইখিনিত এতিয়া 3 মহলীয়া এটা অট্টালিকা হ'ল। দেউতাক সুধিলোঁ, দেউতা এই ভগৱান ওলোৱা ঘৰটো এইটোৱে নহয় জানো? দেউতাক কৈছে অঁ। কি হ'ল দেউতা? ন ভগৱান আহি গ'ল, এই ঘৰটো বনাবলগীয়া আছিল যে বনালে আৰু গ'ল। গতিকে ব্যৱসায়িক ভিত্তিত ধৰ্মটোক বেপাৰ হ'বলৈ আমি দিব নোৱাৰোঁ। আমি মহাপুৰুষে আদৰ্শত আছোঁ, আৰু সেই মহাপুৰুষে আদৰ্শটোতে আমি থাকিম। এই আমাৰ ধৰ্মটোক আনে বেপাৰ কৰিবলৈ চেষ্টা কৰিব, আপোনাৰ মোৰ আৱেগক কোনোবাই খেলিবলৈ চেষ্টা কৰিব, সেইটোত আপুনি উঠি ভাহি যাব নোৱাৰিব। গতিকে প্ৰতিগৰাকী অসমীয়াই প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব যে আমি এই মহাপুৰুষীয় আদৰ্শটোকহে পালন কৰিম। আপোনাক জোৰ কৰি কোনেও অনা নাই। এটা কথা মনত ৰাখিব যে মহাপুৰুষীয় আদৰ্শটোত কাৰোবাক টোপ দি আনিবলগীয়া হৈছে নেকি? আজি অনুষ্ঠান দিলে আপোনালোকক আনোতে কোৱা হৈছে নেকি যে আপোনালোক আহিব, আপোনালোকক এনেকৈ দিয়া হ'ব, আপোনালোকক ইমান টকা দিয়া হ'ব, আপোনালোকক এনেকৈ আমি শুশ্ৰূষা কৰিম, এইবোৰ কথা দিয়া হৈছে নেকি আপোনালোকক? নাই হোৱা। আপোনালোক আহিছে, সত্ৰৰ সৈতে আপোনালোক জড়িত, আপোনালোকৰ সত্ৰখন আপোনালোকে ইমান সুন্দৰকৈ পৰম্পৰাৰে জীয়াই ৰাখিছে, তাত আপোনালোকক টোপ দিয়া হৈছে নেকি? সত্ৰ পৰিচালনা সমিতিয়ে আপোনালোকক টোপ দিছে নেকি যে আপোনালোক আহক, আপোনালোকৰ পৰিয়ালক আমি এনেকৈ সহায় কৰিম? কিন্তু ভাবি চাওক, একাংশ ধৰ্মৰ লোকে ধৰ্মান্তকৰণ কৰিবৰ বাবে তেনেকৈ কিন্তু মানুহক টোপ দিবলগীয়া হৈছে। গতিকে তেনেকুৱা টোপত আপুনি মই উঠি ভাহি নাযাওঁ। টোপ খাবলৈ গ'লে সেই বৰলিত লগা মাছটোৰ দৰে আপোনাৰ মোৰ অৱস্থা হ'ব। গতিকে সেই টোপটো আপোনাক মোৰ প্ৰয়োজন নাই। গুৰুজনাই আদৰ্শ দি থৈ গৈছে, সমাজ দি থৈ গৈছে, সেই আদৰ্শ আৰু সমাজত আপুনি মই থাকিম, য'ত সাম্যবাদৰ কথা থাকিব, য'ত এক ঈশ্বৰবাদৰ কথা থাকিব। নালাগে ভগৱন্তৰ বাবে বেলেগ ঠাইত গৈ কামনা কৰিবলৈ। পিতৃ মাতৃক ভকতি কৰক, মানুহৰ সেৱা কৰক, গুৰু দেও নাম ভকত। বোলে আদিগুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা পিতৃ মাতৃটো আছে, আদিগুৰু আৰু শিক্ষাগুৰুসকল আছে, সমস্ত গুৰুক আমি সেৱা কৰিম। তাৰ পাছত আহিলে নাম, আমি কৃষ্ণ নাম ল'ম। তাৰ পাছত আহিলে আমি দেও, কৃষ্ণ দেওৰ কথা ক'ম। তাৰ পাছত আহিলে আমাৰ ভকত, কৃষ্ণ দেও
নাম ভকত, এই গুৰুদেৱৰ নাম ভকত বুলি যে আমি ক'লো, এই ভকত বুলি কোৱাৰ লগে লগে শেষত এই সকলোবোৰ গুণ আমাৰ হৃদয়ত কঢ়িয়াই আমি প্ৰতিগৰাকী ভকত হ'ম। বগা সাজযোৰ পিন্ধি আমি সেই বগা সাজযোৰত দাগ নলগাকৈ আমি প্ৰতিগৰাকী মহাপুৰুষীয় আদৰ্শটোক আমি পালন কৰিম। সেই প্ৰতিশ্ৰুতি যদি প্ৰতিগৰাকীয়ে কৰে তেন্তে আমি আৰু শংকাত থাকিবলগীয়া নহয়, আমি আৰু ভয়ত আচলতে দিন কটাবলগীয়া নহয়। মই কথাখিনি শেষ কৰিব বিচাৰিম অকণমান নামেৰে। শংকৰ গুৰু কি নামে বান্ধিলা ভেটি, শংকৰ গুৰু কি নামে বান্ধিলা, কি নামে বান্ধিলা ভেটি, শংকৰ গুৰু কি নামে বান্ধিলা ভেটি, শংকৰ গুৰু কি নামে বান্ধিলা, কি নামে বান্ধিলা ভেটি। একেলগে শংকৰ গুৰু কি নামে বান্ধিলা ভেটি, শংকৰ গুৰু কি নামে বান্ধিলা, কি নামে বান্ধিলা ভেটি। তোমাৰ গীতে মাতে শংকৰ গুৰু অমিয়া দুলেৰে, শংকৰ গুৰু আমি অসমীয়া জাতি, শংকৰ গুৰু কি নামে বান্ধিলা, কি নামে বান্ধিলা ভেটি। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যে নকল্পতৰু, শংকৰ গুৰু কি নামে বান্ধিলা ভেটি, শংকৰ গুৰু কি নামে বান্ধিলা, কি নামে বান্ধিলা ভেটি। তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু শংকৰ গুৰু কি নামে বান্ধিলা, কি নামে বান্ধিলা ভেটি। শংকৰ গুৰু কি নামে বান্ধিলা ভেটি, শংকৰ গুৰু কি নামে বান্ধিলা, কি নামে বান্ধিলা ভেটি। টুকটুকে পৰিল ঘাম তেওনেৰো হৰিৰ নাম, টুকটুকে পৰিল ঘাম তেওনেৰো হৰিৰ নাম, হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম। ৰাম জয় হৰি গিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ। প্ৰতিগৰাকী কুশলে থাকক, মহাপুৰুষী আদৰ্শক জীয়াই ৰাখিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হওক প্ৰতিগৰাকী অসমীয়া। সেৱাস্থলীৰ প্ৰতিগৰাকী বাপাই সমস্ত আপোনাসৱৰ শ্ৰীচৰণত আমি আটাইতকৈ এগৰাকী কনিষ্ঠ, আমাৰ একেবাৰে খুব কম জ্ঞান, খুব সীমিত জ্ঞান, মাত্ৰ অকণমান অধ্যয়ন কৰিছোঁ আৰু গাঁৱৰ নামঘৰৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছে। আমি কষ্ট পাওঁ, আমাক যেতিয়া কোনো লোকে কয় যে প্ৰফেচনেল বক্তা, তেতিয়া আমি কষ্ট পাওঁ, কাৰণ ভাষণ দিয়াটোৱে এঞ্জেলা চাংমাইৰ পেচা নহয়। আমি কাম কৰিছোঁ গুৰু সংস্কৃতিক লৈ, ভাওনা কৰিছোঁ, শংকৰী নৃত্য প্ৰদৰ্শন কৰিছোঁ, শিকিবলৈ চেষ্টা কৰিছোঁ আৰু গুৰুজনাৰ বাবেই গোটেই জীৱনটো কাম কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। গতিকে আন বক্তাৰ দৰে কেৱল ভাষণ দিয়াটোৱে আমাৰ কাম নহয়। আমি আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব, আমাক কেৱল ভাষণ দিয়া ছোৱালীজনী কৰি আপোনালোকে নাৰাখিব। যদি কেতিয়াবা আপোনালোকৰ মাজত চৰ্চা কৰিবলৈ মন যায়, নাট কৰিবলৈ মন যায়, অংকীয়া নাট কৰিবলৈ মন যায়, আপোনালোকৰ সন্তানক
শংকৰী নৃত্যৰ কৰ্মশালা দিবলৈ মন যায় আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব আপোনালোকৰ সন্তানক শংকৰী নৃত্য শিকোৱাৰ দায়িত্ব আমাৰ আমি যিখিনি শিকিছোঁ অকণমান তেওঁলোকৰ সৈতে ভাগ বতৰুৱা কৰিম আমিও বেছি নাজানো কিন্তু আমি একেলগে শিকিম আমি আচলতে তেনেকৈহে গুৰুজনাক প্ৰচাৰ প্ৰসাৰ কৰিব পাৰিম গতিকে কেৱল ভাষণেৰে নহয় আমি কাম কৰিম একেলগে তেনেকৈ আমি আগবাঢ়িব বিচাৰিছোঁ মোৰ মাতটো অকণমান টান খহটা মই বৰ ভং ভংকৈ কথাবোৰ কৈ দিওঁ আচলতে গতিকে কথাখিনি যদি কাৰোবাৰ বুকুত বিন্ধিছে ইয়াত থকা সেইসকলে মোক অনুষ্ঠানটিতে ক'ব পিছত সামাজিক মাধ্যমত মোক গালি পাৰি নাথাকিব ইয়াতে কৈ থৈ যাব মই হৃদয়ৰ পৰা গ্ৰহণ কৰিম বোলে এঞ্জেলা চাংমাই বৰ অহংকাৰী বোলে এঞ্জেলা চাংমাই পৰামৰ্শ দিয়ে এই কথাবোৰ সামাজিক মাধ্যমত কৈ নাথাকিব আমি ভগৱন্তৰ আশীৰ্বাদ বুলি কিন্তু সেইখিনিহে গ্ৰহণ কৰিম আপোনালোকে পৰামৰ্শ থাকিলে আমাক দিব ভুল থাকিলে আঙুলিয়াই দিব সেইখিনি আমি গ্ৰহণ কৰিম প্ৰতিগৰাকীৰ শ্ৰীচৰণত সেৱা জনাইছোঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ যিগৰাকী পৃথিৱীৰ ভিতৰতেই শ্ৰেষ্ঠ সেৱক সেই সেৱকগৰাকীৰ শ্ৰীচৰণত সেৱা জনাই তেখেতৰ আদৰ্শৰে বাট বুলিবলৈ যাতে ভগৱন্তই আমাক শপতি দিয়ে তাৰে কামনা কৰি আপোনালোকৰ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানে কোপাই যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি জোৰাই